মটেরঝাড় গাঁও পঞ্চায়তৰ সচিব মহোদয়ে আমাক মাতিছে আজি সম্বৰ্ধনা আৰু চিনাকি পৰ্ব। আমি সকলোৱে একত্ৰিত হৈছোঁ আৰু একত্ৰিত হৈ আমাৰ ৰাইজে আহিছে, ৰাইজৰ লগত আমি চিনাকি পৰ্ব আমি শেষ কৰিলোঁ ইতিমধ্যে। আৰু আগন্তুক দিনত আমি কেনেকৈ কাম কৰিম, সকলোৱে একত্ৰিত হৈ সৰ্বাংগীন উন্নতি আমি কেনেকৈ কৰিব পাৰোঁ প্ৰতিটো ৱাৰ্ডত, আৰু আমাক কেনেকৈ মাক প্ৰদৰ্শিত কৰিব, আমাক মাক দেখাই দিব আমাৰ ZPC, আমাৰ মাননীয়া মালতী ৰাণী ৰায় আৰু আমাৰ সভানেত্ৰী, নৱগঠিত সভানেত্ৰী আমাৰ সুচিত্ৰা বালা ৰায়, আৰু লগতে আমাৰ সদস্যপদ সকলোৱে আমি প্ৰতিষ্ঠিত হৈছোঁ। আৰু আমাৰ যি সমাজৰ প্ৰতি দায়বদ্ধতা, আমি সেই দায়বদ্ধতাক যাতে আগন্তুক দিনত সকলোৱে একত্ৰিত হৈ ৰাইজৰ সহায় সহযোগিতাত যাতে আমি আগবাঢ়ি যাব পাৰোঁ, সেইখিনি লৈ আমি আজি এইখিনি একত্ৰিত হৈছিলোঁ। এইটো মটেৰঝাড় গাঁও পঞ্চায়ত। নমস্কাৰ, শ্রী মেধাবালা রায়। আজি সবার উদ্দেশ্যটা কি আছে? আজি সবার নবনির্বাচিত পঞ্চায়েত চিনাকি পর্ব হল। কোন পঞ্চায়েত? মটেরঝাড় মেম্বাৰত তো জিকিছোঁ, তাৰপিছত এতিয়া ভাইচ প্ৰেচিডেণ্ট হৈছোঁ। আপোনাক আজি কেনেকুৱা লাগিছে? বৰ ভাল লাগিছে। কি হয়, মই আজি আৰু নৱনিৰ্বাচিত প্ৰতিনিধি হিচাপে আমাক আজি মটেৰঝাড় গাঁও পঞ্চায়তত মাতিছিলে। সম্বৰ্ধনা আৰু চিনাকি পৰ্ব হৈ গ'লোঁ বিভিন্ন ধৰণৰ ৱাৰ্ডৰ পৰা সদস্যসকলৰ লগতে। আৰু যিমানখিনি আমাৰ উন্নয়ন কৰিব লগা আছে সকলোৱে মিলি আমি উন্নয়নখিনি কৰিব বুলি আমি আজিৰ সভাত এইখিনি সিদ্ধান্ত ল'লোঁ। পঞ্চায়তৰ উন্নয়নৰ কামখিনি যাতে পঞ্চায়তখন আগবাঢ়ি লৈ যাব পাৰোঁ, এইখিনি মই দিছোঁ। সম্বৰ্ধনা আমাক সম্বৰ্ধনা যাচিছে। আমি পঞ্চায়তৰ উন্নয়ন কৰিম যাতে পঞ্চায়তখন আগবাঢ়ি নিব পাৰোঁ।